যদি দুখনীয় কাম কৰিছে তেতিয়াহ'লে আইনৰ দৃষ্টিত সকলোৱে সমান তেখেত এজন সাধাৰণ নাগৰিক হওক অথবা বিধায়ক হওক আৰু আইনে আমাৰ সৰ্বোচ্চ সেই গতিকে আইন অনুসৰি যি শাস্তি দুখনীয় কাম কৰিলে পাব লাগে সেয়া পাব লাগিব আৰু মই আপোনাক আগতেও কৈছোঁ মই আচলতে তেখেতক কি মন্তব্য কৰিছোঁ মই গম পোৱা নাই মই আজি ইয়াতে ঘূৰি আছোঁ কিন্তু যদিহে তেখেতে দুখনীয় কাম কৰিছে তাৰ বাবে নিশ্চিতভাৱে বিধায়ক হিচাপেও তেখেতে ক্ষমাৰ প্ৰাৰ্থী হ'ব নোৱাৰে আইনেই নিজৰ ব্যৱস্থা ল'বই লাগিব আমি আজি মাজুলীত আছোঁ আৰু আমাৰ আজি সতীৰ্থসকলৰ সৈতে আমি পেহেলগামত যি ঘটনা হ'ল যি এটা নৃশংস হত্যাকাণ্ড হ'ল এই হত্যাকাণ্ডত যিসকলৰ প্ৰাণ বিসৰ্জন দিব লগা হ'ল তেখেতসকলৰ প্ৰতি আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালৰ সমবেদনা জনায় আৰু লগতে দুখীয়া শাস্তি পাওক এই দাবীৰে আমাৰ সভাৰ পূৰ্বে আজি আমি ইয়াতে অলপ সময় কাৰণে এটা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু মৃতকৰ প্ৰতি আমি শেষ শ্ৰদ্ধা জনাইছোঁ যদি দুখনীয় কাম কৰিছে তেতিয়াহ'লে আইনৰ দৃষ্টিত সকলোৱে সমান তেখেত এজন সাধাৰণ নাগৰিক হওক অথবা বিধায়ক হওক আৰু আইনে আমাৰ সৰ্বোচ্চ সেই গতিকে আইন অনুসৰি যি শাস্তি দুখনীয় কাম কৰিলে পাব লাগে সেয়া পাব লাগিব আৰু মই আপোনাক আগতেও কৈছোঁ মই আচলতে তেখেতক কি মন্তব্য কৰিছোঁ মই গম পোৱা নাই মই আজি ইয়াতে ঘূৰি আছোঁ কিন্তু যদিহে তেখেতে দুখনীয় কাম কৰিছে তাৰ বাবে নিশ্চিতভাৱে বিধায়ক হিচাপেও তেখেতে ক্ষমাৰ প্ৰাৰ্থী হ'ব নোৱাৰে আইনেই নিজৰ ব্যৱস্থা ল'বই লাগিব আমি আজি মাজুলীত আছোঁ আৰু আমাৰ আজি সতীৰ্থসকলৰ সৈতে আমি পেহেলগামত যি ঘটনা হ'ল যি এটা নৃশংস হত্যাকাণ্ড হ'ল এই হত্যাকাণ্ডত যিসকলৰ প্ৰাণ বিসৰ্জন দিব লগা হ'ল তেখেতসকলৰ প্ৰতি আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালৰ সমবেদনা জনায় আৰু লগতে দুখীয়া শাস্তি পাওক এই দাবীৰে আমাৰ সভাৰ পূৰ্বে আজি আমি ইয়াতে অলপ সময় কাৰণে এটা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু মৃতকৰ প্ৰতি আমি শেষ শ্ৰদ্ধা জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ